হেল্ল' গুড মৰ্ণিং গুড আফটাৰনুন দুইটা একেলগে কৈছোঁ কাৰণ আজিও আকৌ শুই উঠা দেৰি হ'ল সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজি 15 আগষ্ট চ' 15 আগষ্ট বুলি আজি এতিয়া চাহ তাহ খাই পুনে উঠিছোঁহে ৰাইজে গা চা ধুই উঠিছে এইবিলাক এতিয়া দেৰিকৈ শুই উঠা মানুহ আমি গা পা ধুই কেতিয়াবাই আজৰি হ'লোঁ বাৰু চ' এতিয়া মানে আজি স্পেচিয়েল কেছটো হৈছে মানে কি আজি আমি মানে 15 আগষ্ট বুলি বনাম এটা গাহৰি চ' যিহেতু মই এডিপ লাহন চ' এতিয়া বনাম আমি স্পেচিয়েল গাহৰি এটা পৃথিৱীত মানে চবতকৈ সহজকৈ আৰু ইজি বনাব পৰা মাংসটো হৈছে গাহৰি আৰু খাবলৈও ধুনীয়া টেষ্ট হয় গাহৰি চ' আপোনালোকে চাই থাকিব মই আজি কেনেকৈ মানে গাহৰিটো বনাওঁ তাৰ মানে গোটেই ৰেচিপিটো আপোনালোকক দিম একদম ইমান সুন্দৰকৈ দিম নহয় আপোনালোকে চাব আৰু বনাব খাই চাব আৰু একো ইনগ্ৰিডিয়েণ্ট তেনেকৈ দৰকাৰ নাই জাষ্ট এটা ফ্ৰেছ মাইণ্ড লাগে আদা অকণমান লৈছোঁ নহৰু 4-5 ফুটামান মানে যিমান আছিলে আৰু ঘৰত পিঁয়াজ এটা আৰু এইখিনি মানে কৰোঁতে প্ৰায় 2.5 ঘণ্টামান লাগি গ'ল মোৰ ভতিজাৰ ঠিক আছে মানে মই ক'লোঁ ৰাতিপুৱাই কিন্তু এতিয়া মানে ফাইনেল ৰিজাল্টটো ওলাইছেগৈ এইটো তাৰপিছত গাহৰি অলৰেডি মই কিনি আনিলোৱেই এতিয়া মানে মই তাই হতুৱাই বনাম তাই খালি চাহকাপ খাই হৈ লওক আৰু মিছেছো এতিয়া বহি আছে চাহকাপ খাবলৈ অকল লোকৰ কথাটোৱে অকল লোকৰবোৰে কৈ থাকে নিজে কিছু তই জল্দি যা জল্দি গৈ কাঁহী বাতি ধুই ৰেডি হ প্ৰথমতে মাংসখিনি উলিয়া প্ৰথমতে এই ডাঙৰ বাতিটোত গাহৰি ধুই হৈ গ'ল টিপটপ ধুই দিলোঁ গাহৰিখিনি তাৰপিছত এইফালে নবৌৱে বনাইছে ৰুটি আৰু কালিৰে ভাজি এই পিঁয়াজ আৰু এই আদা নহৰু পিচি হৈ গ'ল আলু কাট আলু আমাৰ গাহৰি মাংস বিলাহী পিঁয়াজ আলু আদা নহৰু পেষ্ট চাওক এইকেইটা বস্তু আপুনি সহজে ইয়াত একো স্পেচিয়েল মছলা নালাগে বাঁহৰ গাজ নালাগে একো বস্তুৱে নালাগে না মিঠাতেলো নালাগে চ' আমাক লাগিব কি আদা নহৰু পেষ্ট আকৌ কাটো আহি আছে পিঁয়াজ এটা পিঁয়াজ হ'লেই হ'ব আপোনাৰ আলু বিলাহী আৰু মাংস চ' প্ৰথমতে আমি গেছটো জ্বলাম গেছ জ্বলা ওম অগ্নি দেৱতায়ে নমো নমঃ ধোঁৱা ওলাই আছে চাইডে চাইডে আমি আকৌ দাঙি দিলোঁ হেৰিটো আমাৰ মাংস এইটো পানীবোৰ য'তে নেপেলাবা ইয়াতে পেলাব এই পানীটো যে ওলাইছে এই যে ৰসটো ওলাইছে দেখিছে এই ৰসটো শুকাব লাগিব একচুৱেলি এই ৰসটোৱে আমাৰ মানে জোলৰ নিচিনা কাম কৰে মাংসবোৰ ধৰক অলপ অলপ ভিজিবলৈ আৰম্ভ হ'লেই হ'ব আমি মাংসবোৰ এনেকৈ ধৰি লওক এনেকৈ হেঁচা মাৰি চালেই গম পাম সিজে নাই সিজা আলুটো দিব হোৱা নাই আলু সিজি যাব চব ধুনীয়াকৈ সিজাব তুমি ধৰিব নোৱাৰিবা আলু কি হৈ গৈছে এতিয়া পানীবোৰ যে মাংসত থকা মাংসত যিমানো পানী মই ধুওঁতে দিছিলোঁ বা তাৰ আগতে যিখিনি পানী আছিলে পানীবোৰ ওলাই চাওক ষ্টু টাইপ এটা হৈ গ'ল মাংসৰ জোল ঠিক আছে এইখিনি মানে অলমষ্ট ইয়াত চৰ্বি আৰু পানীৰ সংমিশ্ৰণ হয় চ' এইখিনি আমি উলিয়াই ৰাখি দিব পাৰোঁ আৰু ধৰি লওক পিছত ৰুটি চুটিৰ লগত অলপ অলপ খাব পাৰোঁ চ' আমি এতিয়া সৰ্বপ্ৰথমতে ইয়াত ইনগ্ৰিডিয়েণ্ট হিচাপে আমি দিম আমি আদা নহৰু পেষ্টখিনি চ' আদা নহৰু পেষ্টখিনি লৈ আনা এই মোৰ লগত মানে মোক সহযোগ কৰি আছে মোৰ ভতিজা মিছ জিলমিল লাহনে তেখেত মানে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আপোনাৰ আইন বিভাগত স্নাতকোত্তৰ মানে শিক্ষা গ্ৰহণ স্নাতক ডিগ্ৰী 5 বছৰীয়া আইন পাঠ্যক্ৰম 5 বছৰীয়া কৈ দিয়া তুমি নিজে 5 বছৰীয়া আইন পাঠ্যক্ৰমৰ মই এগৰাকী পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী অ'কে 5 মানে 5th ছেমিষ্টাৰৰ তাই ছোৱালী তাই মানে বন্ধত 2 দিনমানৰ কাৰণে পৰীক্ষা আদায় হোৱাৰ পিছত ঘৰলৈ আহিছিলে চ' কালি বা পৰহিলৈ সম্ভৱ তাই যাবগৈ সেইটো উপলক্ষে মই বোলো মাংস আনি তাইক খুৱাই থৈ যাওঁ ভালকৈ আৰু মানে গাহৰি খাই ভাল পায় বাকীবিলাক আমাৰ সদস্যৰ নিচিনাকৈ গতিকে মোৰ ছোৱালীজনীও খুব ভাল পায় মাংস খাই মাংস হ'লে মোৰ ছোৱালীক একো নালাগে পাৰিলে তাই এই গোটেই মাংসখিনি তাই অকলেই খাই দিব ত' এতিয়া আমি আকৌ ঢাকি দিম বস্তুখিনি আদা নহৰুটো দি ইয়াত এটা স্মেল এটা ওলাইছে মানে এইটো যিটো আপোনালোকক মই বুজাব নোৱাৰোঁ এই মাংসত আদা নহৰু পৰাৰ পিছত যিটো স্মেল ওলায় সেইটো মানে বৰ ধুনীয়া তই শুনি চাওঁ কেনে মজা 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 শুনিছে ঢাকি দিয়া চ' আমি আকৌ ঢাকি দিলোঁ মানে এই ইজি প্ৰচেছ হ'ব বিশেষ আপুনি লৰ ফৰ কৰি কিবা কিবি হিলুল কৰি থাকিব নালাগে দৌৰা কৰি নালাগে জাষ্ট মাংস দিলে হিলালে তাতে পানী ওলালে তাতে মছলা চছলা দি দিলে মাংস ৰেডি অলপ সময়ৰ পিছত খাই যিটো টেষ্ট লাগে কৈছোঁ নহয়
গাহৰিটো অলৰেডি তেলবোৰ ওলাই গৈছে আমাৰ অলৰেডি হ'লেই বুলি ক'ব পাৰি এতিয়া সেই পিঁয়াজটো দি দিয়া পিঁয়াজ আলু পিঁয়াজ চব দি দিয়ে এই আলু দি দিলোঁ আলুৰ লগতে আমি পিঁয়াজো দি দিলোঁ পিঁয়াজটো মানে একচুৱেলি নহ'লেও হয় বিলাহীও দি দিয়ে বছ এই আলু পিঁয়াজ বিলাহী আমি একেলগে দি বিলাহীটো মানে অকল ৰং এটা আহিবৰ কাৰণে বাকী আলু আৰু পিঁয়াজটো মানে এইটো টেষ্টৰ কাৰণে মানে পিঁয়াজৰ টেষ্টটো ভাল লাগেতো চ' আমি তেল দিয়া নাই সেইটো কাৰণে ধৰক পিঁয়াজটো আগতে তেল মাৰি দিয়া নাই তো তেলেই ওলাই গ'ল গোটেই তেল ইয়াতে যদি আপুনি কিবা লাই শাক দিব বিচাৰে লাই শাক দি দিব পাৰে বুট মাহ দিব বিচাৰিলে বুট মাহ দিব পাৰে যদিহে বোলে ঢেকীয়া দিব বিচাৰিছে ঢেকীয়া দিব পাৰে মানে আপুনি যিটো খাদ্য লগতে শাক পাচলি ভাল পায় তাৰ অলপ কাটি দি দিলে সিও গাহৰি তেলৰ লগত মিক্স হৈ এটা ধুনীয়া এটা সোৱাদযুক্ত মানে সোৱাদ এটা সম্পূৰ্ণ হয় চ' এতিয়া আমি আকৌ ঢাকি দিম কিন্তু চাওক আমাৰ গেছটো এতিয়াও সেই চিমতেই আছে না বেছি আছে না কম আছে ত' আমি চিমতে ইমানখিনি মাংস ধুনীয়াকৈ বনাই পেলালোঁ মানে অলমষ্ট হৈ গৈছে এতিয়া ধৰক কালাৰটো ধৰক ঠিক আমি মিঠাতেল দি দিলে বস্তুটো অকণ হালধীয়া ৰঙচুৱা টাইপৰ আহে ত' এতিয়া মিঠাতেল দিয়া নাই যদি কালাৰ বিচাৰে আপুনি অকণ হালধি দি দিব পাৰে তাত একো আপত্তি নাই এই আমাৰ মিছ কামাক্ষীলাখন শুই উঠি গা পা ধুই ৰেডি আজি 15 আগষ্ট বুলি তাইৰো স্কুলো বন্ধ চুইমিঙো বন্ধ এবাৰ ছুপাৰ চুমাতে সাঁতুৰিব পৰা হৈ গৈছে ইতিমধ্যে ন হাই কৈ দিয়া তুমি গাহৰি খাই ভাল পোৱা নে নোপোৱা গুড আমাৰ মাংস ইতিমধ্যে প্ৰায় হৈ গৈছে আৰু অলপমান বাকী আছে সেইকণ সিজিলে মাংস দেখি খাবলৈ ধুনীয়া হ'ব দেখিবলৈ ধুনীয়া হ'ব ইয়াতে নিমখটো এবাৰ টেষ্ট কৰিব লাগিব নিমখ প্ৰথমতে দিয়া হৈছিলেতো চ' আমাৰ গাহৰি ৰেডি হৈ গ'ল খালি নিমখটো অকণমান কমিছে চাগে টেষ্ট কৰিব লাগিব ইয়াত এতিয়া মানে গাহৰি মাংসখিনি অলৰেডি মোৰ হৈ গৈছে চ' এতিয়া অলপমান খাই টেষ্ট কৰি যাব নিমখখন কমিছিলে চাগে মই দি দিলোঁ চ' মাংস অকণমান মাজনীয়ে টেষ্ট কৰিম বুলি কৈছে চ' অকণমান মাংস এপিচ ৰ'বা দেই আৰু আলু এপিচ পিঁয়াজ এপিচ আমি লৈ গৈছোঁ আমাৰ গাহৰি মাংস ৰেডি লগতে এয়া চাটনি এয়া ভাত নেমু টেঙা এয়া ভাত দালি চব ৰেডি হৈ গ'ল আমাৰ কামাক্ষীলাহন আহি বহি গ'ল খাবলৈ কিন্তু ভাতকেইটা তাই নিজে খাব নাই মই খুৱাই দিব লাগিব বোলে চ' কোনো কথা নাই খুৱাই দিম আৰু নে কি কোৱা চ' এতিয়া এইটো মাংস এয়া মাংস আৰু তেল ধুনীয়াকৈ এনেকৈ দি ভালকৈ পিটিকি অকণমান নেমু চেপি ৰ'বা মাংস পিচ
কিমি হাই কেনেকৈ মজা আকৌ আগলৈ হা চ' আমিও খাওঁ ৰাইজ তেতিয়াহ'লে আপোনালোকেও খাওক